নমস্কাৰ। দেখিছে যে ভাৰত আৰু পাকিস্তানৰ মাজত পুনৰ যুদ্ধ আৰম্ভ হৈছে আৰু যি পাকিস্তানে ভাৰতৰ পৰা বাৰম্বাৰ শিক্ষা পাই থৈছে সেই পাকিস্তানে তেখেতলোকৰ নিজৰ দেশত সন্ত্ৰাসবাদীক আশ্ৰয় দিয়ে আৰু সন্ত্ৰাসবাদীৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষত তেখেতলোকে অশান্তি সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰে আৰু বাৰম্বাৰ আমাৰ ভাৰতে পাকিস্তানক শিক্ষা দি আছে আৰু সেই শিক্ষা বাৰম্বাৰ পাকিস্তানে নোলোৱাটো দুৰ্ভাগ্যজনক। আপোনালোকে দেখিছে যে পাকিস্তানে বাৰম্বাৰ ভাৰতৰ পৰা শিক্ষা পাই আছে, তেখেতলোকৰ বাৰে বাৰে ক্ষতি হয়, তেখেতলোকে ভাৰতৰ ওচৰত আত্মসমৰ্পণ কৰিবলগীয়া হয়, তাৰ পিছতো তেখেতলোকে ভাৰতবৰ্ষক অশান্ত কৰিবৰ কাৰণে তেখেতলোকে চেষ্টা কৰে আৰু আপোনালোকে দেখিছে যে পাকিস্তানে ভাৰতক কৰি থকা অশান্তিৰ কাৰণে, ভাৰতত চলাই থকা সন্ত্ৰাসবাদৰ কাৰণে ভাৰতে পাকিস্তানক উচিত শাস্তি দিছে আৰু তেখেতলোকৰ ঘৰত গৈ প্ৰত্যুত্তৰ দিছে। আমি ভাবো ইয়াতে পাকিস্তানে শিক্ষা লোৱা প্ৰয়োজন। যদি শিক্ষা নলয় তেতিয়াহ'লে ভাৰতে ইয়াতকৈ উচিত আৰু যোগ্য প্ৰত্যুত্তৰ দিব জানিব। গতিকে আমি সকলোৱে ভাৰত চৰকাৰৰ লগত আছো, আমি সকলোৱে ভাৰতৰ সেনা বাহিনীৰ লগত আছো। ভাৰতৰ সেনা বাহিনীয়ে ঠিক যেনেকৈ পাকিস্তানক প্ৰত্যুত্তৰ দিছে, পাকিস্তানক উচিত শাস্তি দিছে, পাকিস্তানক উত্তৰ দিছে, আমি তাৰ লগত আছো। প্ৰয়োজনত আমি প্ৰত্যেকজন ভাৰতীয় সুনাগৰিকে, ভাৰতক ভাল পোৱা নাগৰিকে আমি পাকিস্তানৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে সাজু আছো। প্ৰয়োজনত আমি সীমান্তলৈ যাম। পাকিস্তানৰ এই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি সমগ্ৰ বিশ্ব একলগ হৈ যুঁজিব লাগে। সন্ত্ৰাসবাদক আমি কেতিয়াও আশ্ৰয় দিয়াটো উচিত নহয় আৰু পাকিস্তানে সন্ত্ৰাসবাদক আশ্ৰয় দিয়ে। পাকিস্তানে সন্ত্ৰাসবাদৰ জৰিয়তে চুবুৰীয়া ৰাষ্ট্ৰসমূহত আক্ৰমণ চলায় আৰু সেই পাকিস্তানৰ সন্ত্ৰাসবাদীক পাকিস্তান চৰকাৰে আশ্ৰয় দিয়ে। তেখেতলোকে সন্ত্ৰাসবাদীৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষত তেখেতলোকে আক্ৰমণ কৰাইছে আৰু যাৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনাই তেখেতলোকৰ ঘৰত গৈ যি ধৰণে দিছে আমি তাক লৈ গৌৰৱান্বিত। আমি ভাৰতীয় সেনাক লৈ গৌৰৱান্বিত। ভাৰতীয় সেনাই যি ধৰণে পাকিস্তানত সোমাই সন্ত্ৰাসবাদীক আক্ৰমণ কৰি তেখেতলোকৰ ঘাটি তছনছ কৰি দিছে আমি সুখী। গতিকে আমি সমগ্ৰ দেশবাসীক আহ্বান জনাইছো, অসমবাসীক আহ্বান জনাইছো, আহক আমি সকলোৱে আমাৰ ভাৰতীয় সেনাৰ লগত থিয় দিওঁ আৰু আমি সকলোৱে মিলি পাকিস্তানৰ সন্ত্ৰাসবাদ নোহোৱা কৰোঁ। পাকিস্তানে বাৰম্বাৰ শিক্ষা ল'ব লাগে কিন্তু লোৱা নাই। গতিকে এইবাৰো পাকিস্তানক আমি উচিত শিক্ষা দিব লাগিব আৰু তেখেতলোকৰ সন্ত্ৰাসবাদক আমি নোহোৱা কৰিব লাগিব।